নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ শিৱানী ষ্টাডি 2.0 জিকে চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? ক শিৱসিংহ, খ লক্ষ্মীসিংহ, গ জয়ধ্বজ সিংহ, ঘ ৰুদ্ৰসিংহ। শুদ্ধটো হৈছে খ লক্ষ্মীসিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম হ'ল লক্ষ্মীসিংহ। পিছৰ প্ৰশ্নটি, ভূপেন হাজৰিকাৰ সেতু কোন নদীৰ ওপৰত আছে? ক লোহিত, খ ব্ৰহ্মপুত্ৰ, গ ভোগদৈ, ঘ জাঁজি। শুদ্ধটো হৈছে ক লোহিত। ভূপেন হাজৰিকাৰ সেতু লোহিত নদীৰ ওপৰত আছে। পিছৰ প্ৰশ্নটি, কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? ক ৰাজা ৰামমোহন ৰায়, খ স্বামী বিবেকানন্দ, গ ৰাজা হৰিশ্চন্দ্ৰ, ঘ দেৱগিৰি জৈন। শুদ্ধটো হৈছে খ ৰাজা ৰামমোহন ৰায়। কলিকতাত হিন্দু কলেজ ৰাজা ৰামমোহন ৰায় স্থাপন কৰিছিল। পিছৰ প্ৰশ্নটি, লুইত কোঁৱৰ নামেৰে কোনজন সাহিত্যিকক জনা যায়? ক ৰুদ্ৰ বৰুৱা, খ আনন্দীৰাম বৰুৱা, গ সতৰাম তালুকদাৰ, ঘ বৈদ্যনাথ শৰ্মা। শুদ্ধটো হৈছে ক ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ নামেৰে ৰুদ্ৰ বৰুৱা সাহিত্যিকক জনা যায়। পিছৰ প্ৰশ্নটি, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ক গুৱাহাটী, খ শ্বিলং, গ তেজপুৰ, ঘ শিৱসাগৰ। শুদ্ধটো হৈছে ঘ শিৱসাগৰ। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে শিৱসাগৰ চহৰক জনা যায়। পিছৰ প্ৰশ্নটি, বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথিখনৰ নাম কি? ক বাইবেল, খ লুইতৰ পাৰৰ অগ্নিসুৰ, গ সোণপাহি, ঘ উৰুলি। শুদ্ধটো হৈছে গ সোণপাহি। বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথিখনৰ নাম হৈছে সোণপাহি। পিছৰ প্ৰশ্নটি, দেৱকান্ত বৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম কি? ক সাগৰ দেখিছা, খ কন্যা, গ মানুহ বিচাৰি, ঘ গোলাম। শুদ্ধটো হৈছে ক সাগৰ দেখিছা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে সাগৰ দেখিছা। পিছৰ প্ৰশ্নটি, অসম কেশৰী নামেৰে কোনজন সাহিত্যিকক জনা যায়? ক গোপীনাথ বৰদলৈ, খ তৰুণৰাম ফুকন, গ হেমচন্দ্ৰ বৰুৱা, ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। শুদ্ধটো হৈছে ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। অসম কেশৰী নামেৰে অম্বিকাগিৰি ৰায়চৌধুৰী সাহিত্যিকক জনা যায়। পিছৰ প্ৰশ্নটি, বিলাতৰ চিঠি ভ্ৰমণ কাহিনীৰ লেখক কোন আছিল? ক লক্ষ্মীনাথ বেজবৰুৱা, খ জ্ঞানদাভিৰাম বৰুৱাৰ, গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ঘ যতীন্দ্ৰনাথ দুৱৰা। শুদ্ধটো হৈছে খ জ্ঞানদাভিৰাম বৰুৱা। বিলাতৰ চিঠি ভ্ৰমণ কাহিনীৰ লেখক হৈছে জ্ঞানদাভিৰাম বৰুৱা। আমাৰ শেষৰ প্ৰশ্নটি হৈছে, অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি? ক ধুবুৰী, খ নলবাৰী, গ তেজপুৰ, ঘ গোৱালপাৰা। শুদ্ধটো হৈছে খ নলবাৰী। অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম হৈছে নলবাৰী। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।